নমস্কাৰ। ৩ মাৰ্চ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, পুষ্যা নক্ষত্ৰ, দ্বাদশী শুক্লপক্ষ শুভযোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। ৰঙা ৰং ১ সংখ্যা ব্যৱহাৰ কৰিব। ২টা ৩০ৰ পৰা ৪টা অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কোনো পাবলগীয়া টকা আদায় হ'ব। কাম কাজ আপোনাৰ ভাল হ'ব। শত্ৰু দমন হ'ব। ব্যৱসায় দিশত লাভ বাঢ়িব। দাম্পত্য জীৱনত ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। আপুনি টাৰ্গেট পিছত লাগি কাম কাজ কৰক, সফলতা পাব। কিছু গুপ্ত শত্ৰুতা থাকিব। দূৰযাত্ৰাত লাভ হ'ব। এতিয়া আহিব বৃষ ৰাশি। সেউজীয়া ৰং ৮ সংখ্যা। ২টাৰ পৰা প্ৰায় ৪টা ১৩ অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। খৰচ পাতি কমাব। কৰ্মক্ষেত্ৰত জামালা দেখা যায়। কিছু চাপ থাকিব। কোনো জামালাত নাযাব। ব্যৱসায়ত বিবাদ হ'ব পাৰে। দাম্পত্য জীৱনত ভাল। ডাঙৰৰ সৈতে বিবাদ হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভালেই। যিকোনো ক্ষেত্ৰত কম্পিটিশ্যন থাকিব। লক্ষ্য ৰাখিব। ভাগ্যৰ বৰ সহায় নহয়। চাই চিতি চলাৰ দিন। কথা বতৰা বিনম্ৰতা ৰাখি পাতিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। আকাশী ৰং ৪ সংখ্যা। ২টা ১০ৰ পৰা ৩টা ৪০ অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। টকা পইচা নষ্ট হ'ব পাৰে। খং ৰাগ দমাই ৰাখিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰি। ব্যৱসায়ৰ দিশত ভাল। দাম্পত্য জীৱনত অস্থিৰতা। প্ৰেমত সাফল্য। আইনী কৰ্মত ভাল ফল পাব। সন্তান অলপ অবাধ্য দেখা যায়। খং ৰাগ দমাই ৰাখিব। আপুনি খৰধৰ নকৰিব। কাম কাজত ক্ষেত্ৰত কথা বতৰা অলপ চাই চিতি ক'ব। কিছু মানুহক এৰি চলিব। নহ'লে চাপ হ'ব। কোনো পৰি থকা কামত সফলতা পাব। সাৱধানে কাম কাজ কৰিব। ব্যৱসায় দিশত লোকচান হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। সেউজীয়া ৰং ২ সংখ্যা। ২টাৰ পৰা প্ৰায় ৩টা ২০ অলপ চাই চিতি ল'ব। মাতৃৰ শৰীৰ নজৰ ৰাখিব। সন্তান সুখত বাধা দেখা যায়। অৰ্থৰ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত সফলতা পাব। চাপ ল'ব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল নহয়। চাকৰি কৰ্মত ভালেই। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। ডাঙৰৰ সৈতে কাম কৰিব। খৰধৰ নকৰিব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং ৩ সংখ্যা। ২টা ১০ৰ পৰা ৩টা ৪০ অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ চাপ থাকিব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভাল। আপোনাৰ মেণ্টেলভাৱে চাপ থাকিব। খাটনি বেছি হ'ব। বিদ্যা সন্তান ভাল। আনৰ মিঠা কথাত নগলিব। ডাঙৰে চাপত ৰাখিছে। বেছি আৱেগ নেদেখাব। ভোগাব পাৰে। চৰকাৰী কামত সফলতা পাব। ইগ নেদেখাব। এতিয়া আহিব কন্যা ৰাশি।
সোণালী ৰং 6 সংখ্যা 2টাৰ পৰা 3:40 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণৰ দিশত ভালেই হ'ব। ব্যৱসায় দিশত ভাল। দাম্পত্যত স্থিৰতা দেখা যায়। খং ৰাগ দমাই ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। কথা বতৰা মিঠা ক'ব। সকলো কাম আপুনি কৰিব নোৱাৰিব। পৰিস্থিতি চাই সিদ্ধান্ত ল'ব। সৰু সৰু ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। কাম কাজত অলপ সাৱধানে কৰিব। আনৰ লগত বিবাদ হ'ব। কোৰ্ট কেছত সফলতা পাব। দূৰ যাত্ৰাত লাভ হ'ব। কথা বতৰা কম ক'ব। এতিয়া আহিব তুলা ৰাশি। ক্ৰীম কালাৰ 1 সংখ্যা 2টাৰ পৰা প্ৰায় 3:30 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণ ক্ষেত্ৰত বৰ ভাল নহয়। আইনী কৰ্মত ভোগাব পাৰে। কাম কাজ আগবাঢ়িব আপোনাৰ। টেনচন খতম হ'ব। ব্যৱসায় দিশত প্লেন কৰক। দাম্পত্য জীৱনত লক্ষ্য ৰাখিব। পাৰিবাৰিক দিশ ভালেই। কথা বতৰা অলপ চাই চিতি ক'ব। খৰধৰ নকৰিব। পৰিস্থিতি চাই আগবাঢ়িব। বহু শত্ৰু ৰৈছে। লেনদেন কৰোঁতে সাৱধান হ'ব। এলাহ এৰি চলক। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 6 সংখ্যা 2:20 পৰা 4টা অলপ চাই চিতি ল'ব। মাতৃসম লোকৰ শৰীৰ খেয়াল ৰাখিব। নিজৰ শৰীৰ ভাল দায়িত্ব ল'ব। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। শত্ৰু এক্টিভ থাকিব, কিন্তু দমন হ'ব। ব্যৱসায়ত ভাল হৈছে। চাকৰি ক্ষেত্ৰত ভাল। প্ৰেমত গণ্ডগোল লৈছে। আইনী কৰ্মত ভাল ফল পাব। সন্তানক লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। কোনো আত্মীয় বন্ধুৰ পৰা গণ্ডগোল আহিব পাৰে। আপুনি কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। নিগেটিভ চিন্তা নকৰিব। আপোনাৰ সন্মান বাঢ়িব। এতিয়া আহিব ধনু ৰাশি। ছাই ৰং 5 সংখ্যা 2:10 পৰা 4টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ভ্ৰমণৰ দিশত ভোগাব। বহু চাপ থাকিব ওপৰ মহলৰ পৰা। নিজৰ মতে চলাৰ পথত অসুবিধা হ'ব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভাল। চাই চিতি চলিব। সন্তানক লৈ চিন্তা। আপুনি ধীৰ স্থিৰভাৱে কাম কাজ কৰিব। পৰিয়ালৰ পৰা কথা শুনিব লাগিব। আৱেগ য'ত আছে তাত প্ৰব্লেম ৰৈছে। ব্যৱহাৰ পাতি বিনম্ৰতা ৰাখিব। লাভ হ'ব। বিবাদ আদি নকৰিব। এতিয়া আহিব মকৰ ৰাশি। ৰঙা ৰং 8 সংখ্যা 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। টকাৰ চাপ আছে। কাম কাজ নিৰ্দিষ্ট টাৰ্গেট কৰি কৰিব। পজিটিভ থাকিব। দাম্পত্য জীৱনত মোটামুটি। সন্তান বিদ্যা ভাল। আইনী কৰ্মৰ পৰা দূৰত থাকিব। কথা বতৰা কম ক'ব। ডাঙৰৰ পৰা গণ্ডগোল আহিব পাৰে। কোনো আনৰ প্ৰব্লেমত নাথাকিব।
আপোনাৰ সন্মান বাঢ়িব, চৰকাৰী কাম হ'ব, মন মগজু পজিটিভ ৰাখিব, কথা বতৰা কম ক'ব। এতিয়া আহিব কুম্ভ ৰাশি, অৰেঞ্জ কালাৰ 2 সংখ্যা, 2টাৰ পৰা 4টা, অলপ চাই চিতি ল'ব। পৰিয়ালৰ হৈ খেয়াল ৰাখিব। দিন জামলা ভৰা হ'ব পাৰে, কোনোবাবে মানসিক টেনচন উদ্বেগ আদি থাকিব। আনে নানাভাৱে আপোনাক সেৱা কৰাৰ চেষ্টা কৰিব পাৰে, ফাল্টু জামালা আদি হ'ব পাৰে। দাম্পত্য প্ৰেম আদিত ভাল, আইনী কৰ্মত ভালেই, দেখনদাৰী নকৰিব। আনে নাম বেয়া কৰিব পাৰে, আনক দায়িত্ব নিদিব, কথা বতৰা অলপ চাই চিতি ক'ব। ব্যৱসায় দিশত কাম কাজ সাৱধানে কৰিব, ইগ' নেদেখাব। এতিয়া আহিব মীন ৰাশি, ৰঙা ৰং 1 সংখ্যা, 2টা 3ৰ পৰা 3টা 10, অলপ চাই চিতি ল'ব। বহু কাম হ'ব, কিছু চাপ থাকিব, ফ্ৰী হৈ কাম কাজ কৰিব, শৰীৰ লক্ষ্য ৰাখিব, সন্তান সুখত বাধা দেখা যায়। ব্যৱসায়ত উন্নতি হ'ব, দিন পজিটিভ থাকিব, শত্ৰু দমন হ'ব, বিদ্যা সন্তান ভাল, আপুনি জামালাত থাকিব, আজিৰ দিনটোত সুযোগ পাব, কথা বতৰা ক'ব, ভাল ৰিজাল্ট পাব, খৰচ পাতি কমাব, বিবাদ আদি নকৰিব, চলা ফিৰাত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই, ধন্যবাদ।